নমস্কাৰ বন্ধু-বান্ধৱীসকল জ্ঞানৰ পৰিধি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো মই প্ৰণৱ খতিয়ৰা আজি আমি আসাম জিকেৰ এটি খুব গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছো য'ত আমি টোটেল টপ 18 অনলাইনৰ কোৱেশ্চনসমূহ আলোচনা কৰিম আৰু যিবিলাক টেট কাম ৰিক্ৰুটমেণ্ট এৰিয়া 2.0 আৰু আসাম পুলিচৰ কাৰণে খুব গুৰুত্বপূৰ্ণ আৰু ইয়াৰ পৰা প্ৰশ্ন অহাটো নিশ্চিত আৰু যিসকল বন্ধু-বান্ধৱী পোন প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে বা পোন প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ লগত জড়িত হৈছে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব কাৰণ আমি দিয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে পোন প্ৰথমতে পাবও পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে আৰু লগতে আপোনালোকৰ অন্য বন্ধুবৰ্গলৈ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব কাৰণ নলেজ যিমানেই শ্বেয়াৰ কৰা যায় সিমানেই দৃঢ় হৈ পৰে বিকজ শ্বেয়াৰিং ইজ কেয়াৰিং তো বন্ধু-বান্ধৱীসকল দেৰি নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ ইন হুইচ ইয়াৰ নেশ্যনেল গেমছ ৱাজ হেল্ড ইন আছাম কোন বছৰত অসমত ৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হৈছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 2007 চনত অসমত ৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হৈছিল নেশ্যনেল গেমছ মনত ৰাখিব এইটো খুব গুৰুত্বপূৰ্ণ ইয়াৰ পিছৰ প্ৰশ্নটো আহিছে আমি এতিয়া গিবন ৱাইল্ড লাইফ চেঞ্চুৰী লোকেটেড ইন গিবন বন্যপ্ৰাণী অভয়াৰণ্যখন ক'ত অৱস্থিত আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যোৰহাটত গিবন বন্যপ্ৰাণী অভয়াৰণ্যখন অৱস্থিত ইয়াৰ পিছৰ প্ৰশ্নটো আহিছে আমি এতিয়া গুৱাহাটী টি অকশ্যন চেণ্টাৰ ৱাজ এষ্টাব্লিছড ইন দ্য ইয়াৰ কোন বছৰত গুৱাহাটী চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হৈছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1970 চনত গুৱাহাটী চাহ নিলাম কেন্দ্ৰ অৰ্থাৎ গুৱাহাটী টি অকশ্যন চেণ্টাৰ এষ্টাব্লিছ কৰা হৈছিল আৰু আমি জানো যে অসমৰ চাহৰ বৈজ্ঞানিক নাম হৈছে কেমেলিয়া চাইনেছিছ আৰু 1823 চনত অসমত প্ৰথমবাৰৰ বাবে চাহৰ আৱিষ্কাৰ কৰা হয় আৰু এই চাহৰ আৱিষ্কাৰ কৰিছিল ৰবাৰ্ট ব্ৰুচ চাহাবে মনত ৰাখিব আৰু মণিৰাম দেৱানে তেওঁক দেখুৱাই দিছিল যে এবিধ প্ৰজাতি পোৱা গৈছে অৰ্থাৎ এইটো চাহৰ নে কিহৰ তেওঁ ধৰিব পৰা নাছিল তেতিয়া আৰু ৰবাৰ্ট ব্ৰুচ চাহাবে পিছত চিনাক্ত কৰি দিছিল যে এইটো কেমেলিয়া চাইনেছিছৰ এটা প্ৰজাতি অৰ্থাৎ আমাৰ অসমৰ চাহ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো এতিয়া 4 নম্বৰ প্ৰশ্ন কোনখন চহৰক অসমৰ মানচেষ্টাৰ নামেৰে জনা যায় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আমি সকলোৱে জানো শুৱালকুছি চহৰক অসমৰ মানচেষ্টাৰ নামেৰে জনা যায় 5 নম্বৰ প্ৰশ্নটোলৈ আহিছো এতিয়া The Brahmaputra Cracker and Polymer Limited Industry is located at ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ আৰু পলিমাৰ লিমিটেড উদ্যোগটো ক'ত অৱস্থিত বুলি সোধা হৈছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লেপেটকটাত ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ আৰু পলিমাৰ লিমিটেড উদ্যোগটো অৱস্থিত ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো আমি এতিয়া 6 নম্বৰ প্ৰশ্ন হুইচ চিটি অফ আছাম হেজ দ্য লাৰ্জেষ্ট ড্ৰাই ফিছ মাৰ্কেট ইন আছাম অসমৰ কোনখন চহৰত অসমৰ ভিতৰতে সৰ্বাধিক শুকান মাছৰ বজাৰ আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জাগিৰোডত আছে এইটো জাগিৰোডত অসমৰ ভিতৰতে সৰ্বাধিক শুকান মাছৰ বজাৰ আছে আৰু এছিয়াৰ ভিতৰতে এইটো এটা ডাঙৰ বজাৰ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো আমি এতিয়া হু ৱাজ দ্য ফাৰ্ষ্ট ভাইচ চেঞ্চেলৰ অফ গুৱাহাটী ইউনিভাৰ্চিটি গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো আমি সকলোৱে জানো আৰু তেওঁ হৈছে কৃষ্ণকান্ত সন্দিকৈ আৰু কৃষ্ণকান্ত সন্দিকৈৰ বিষয়ে আমি জানো তেওঁ আছিল অসমৰ এগৰাকী লেখক সংস্কৃত ভাষা পণ্ডিত আৰু শিক্ষাবিদ আছিল তেওঁ সংস্কৃত আৰু ভাষা তত্ত্বৰ ক্ষেত্ৰত তেখেতে বিৰল পাণ্ডিত্যৰ পৰিচয় দাঙি ধৰিছিল আৰু মনত ৰাখিব যে তেওঁ শ্ৰীহৰ্ষৰ নৈখত চৰিত্ৰ সোমদেৱৰ যশস্তিলক আদি গ্ৰন্থৰ অনুবাদৰ জৰিয়তে তেখেতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় স্তৰত চিনাকি লাভ কৰিবলৈ সক্ষম হৈ পৰিছে তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু তেওঁৰ নামেৰে আমাৰ অসমৰ এখন মুক্ত বিশ্ববিদ্যালয়ৰ নামকৰণ কৰা হৈছে আৰু সেইটো হৈছে কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয় ইয়াৰ পিছৰ প্ৰশ্নলৈ আহিছো আমি এতিয়া 8 নম্বৰ প্ৰশ্ন টোটেল নাম্বাৰ অফ পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেঞ্চি ইন আছাম অসমৰ মুঠ লোকসভাৰ সমষ্টিৰ সংখ্যা কিমান আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 14খন লোকসভাৰ সমষ্টি আছে আমাৰ অসমত আৰু ৰাজ্যসভাৰ সমষ্টিৰ সংখ্যা যদি আমি চাওঁ আৰু সেইটো হ'ব 7খন ৰাজ্যসভাৰ সমষ্টি আছে ৰাজ্যসভাৰ যিবিলাক আমাৰ সংখ্যা চাওঁ সেইখিনি হ'ব 7খন আৰু লোকসভাৰ হ'ব 14খন আৰু মনত ৰাখিব লাগিব যে আমাৰ অসমৰ এটি লোকসভা সমষ্টিৰ নতুনকৈ নামকৰণ কৰা হৈছে আৰু সেইটো আমি জানো নহয় নে কলিয়াবৰ সমষ্টি মনত ৰাখিব কলিয়াবৰ লোকসভা সমষ্টিটোৰ নতুন নামকৰণ কৰা হৈছে এতিয়া আৰু সেইটো হৈছে কাজিৰঙা ঠিক আছে এটা খুব গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছক লৈ পেলাই আহিব পাৰে প্ৰশ্নটো ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো আমি এতিয়া নামঘোষা ৱাজ ৰিটেন বাই নামঘোষা কোনে লিখিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মাধৱদেৱে নামঘোষা লিখিছিল আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে মাধৱদেৱক বঢ়াৰ পু বুলি কৈছিল আৰু নামঘোষাত 1000টা ঘোষা আছে সেইকাৰণে নামঘোষাক হেজাৰী ঘোষা বুলি কোৱা হয় খুব গুৰুত্বপূৰ্ণ জানিব লাগিব আমি 10 নম্বৰ প্ৰশ্নটোলৈ আহিছো এতিয়া
হু ইজ দ্য ডাইৰেক্টৰ অফ দ্য হালধীয়া চৰাই বাওধান খাই হালধীয়া চৰাই বাওধান খাইৰ পৰিচালক কোন বুলি সোধা হৈছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জাহ্নু বৰুৱা আৰু দিছ ফিল্ম ৱন নেশ্যনেল এৱাৰ্ড ইন দ্য ইয়াৰ 1988 অৰ্থাৎ এই চলচ্চিত্ৰখনে 1988 চনত ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈ পৰে 11 নম্বৰ প্ৰশ্নটোলৈ আহিছো আমি এতিয়া দ্য লিটাৰেচি ৰেট অফ আছাম একৰ্ডিং টু 2011 চেন্সাছ ইজ 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ সাক্ষৰতাৰ হাৰ কিমান বুলি সোধা হৈছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 72.19 আৰু অসমত লোকপিয়ল কোনে আৰম্ভ কৰিছিল যদি আমি চাওঁ সেইটো হ'ব চুহুংমুঙে অসমত লোকপিয়ল অৰ্থাৎ মানুহ গণনা কৰা পদ্ধতিটো আৰম্ভ কৰিছিল চুহুংমুঙে আৰু চুহুংমুঙৰ আচল নাম হৈছে আমি জানো নহয় নে তেওঁক কি ৰজা নামেৰে জনা যায় আচল নাম নহয় তেওঁক দিহিঙীয়া ৰজা নামেৰে জনা যায় বা ওপৰজনা দিহিঙীয়া ৰজা বুলি কোৱা হয় তেওঁক আৰু তেওঁ দিহিং নদীৰ পাৰত অৰ্থাৎ বকতত ৰাজধানী পাতিছিল কাৰণে তেওঁক দিহিঙীয়া ৰজা বুলি কোৱা হয় ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো আমি when was the uprising of পথৰুঘাট took place পথৰুঘাটৰ বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1894 চনত পথৰুঘাটৰ ৰণ সংঘটিত হৈছিল 13 নম্বৰ প্ৰশ্নটোলৈ আহিছো আমি এতিয়া who was the president of Swaraj Party in Assam during freedom movement স্বাধীনতা আন্দোলনৰ সময়ত অসমত স্বৰাজ দলৰ সভাপতি কোন আছিল আৰু আমি জানো তেওঁ আছিল তৰুণৰাম ফুকন আৰু তৰুণৰাম ফুকন দেৱক কি বুলি কোৱা হয় দেশভক্ত বুলি কোৱা হয় নহয় নে দেশভক্ত তৰুণৰাম ফুকন 14 নম্বৰ প্ৰশ্নটোলৈ আহিছো এতিয়া দ্য টেৰাকোটা ইণ্ডাষ্ট্ৰি ইজ লোকেটেড ইন টেৰাকোটা উদ্যোগটো ক'ত অৱস্থিত বুলি সোধা হৈছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ধুবুৰী মনত ৰাখিব এইখিনি খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন অনলাইনত আমি আলোচনা কৰি আছো আৰু পৰীক্ষাত বাৰে বাৰে এইখিনি ৰিপিট হৈ থাকে 15 নম্বৰ প্ৰশ্নটোলৈ আহিছো আমি এতিয়া দ্য আহোম কিংডম এষ্টাব্লিছ ইন দ্য ইয়াৰ আহোম ৰাজবংশ কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1228 অৰ্থাৎ 1228 চনত আহোম ৰাজবংশ প্ৰতিষ্ঠা কৰা হৈছিল আৰু 1253 চনত চৰাইদেউত ৰাজধানী পাতিছিল মনত ৰাখিব আৰু আহোমৰ প্ৰথমজন ৰজা আছিল স্বৰ্গদেউ চুকাফা 16 নম্বৰ প্ৰশ্নটোলৈ আহিছো আমি শিৱদৌল ৱাজ কনষ্ট্ৰাক্টেড ডিউৰিং দ্য ৰেইন অফ কাৰ সময়ত শিৱদৌল নিৰ্মাণ কৰা হৈছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শিৱসিংহ আৰু শিৱসিংহৰ আহোম নাম হৈছে চুতেনফা 17 নম্বৰ প্ৰশ্নটোলৈ আহিছো আমি এতিয়া অসমীয়া সাহিত্যৰ বুৰঞ্জী ৱাজ ৰিটেন বাই অসমীয়া সাহিত্যৰ বুৰঞ্জী কোনে লিখিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দেৱেন্দ্ৰনাথ বেজবৰুৱাদেৱে অসমীয়া সাহিত্যৰ বুৰঞ্জী লিখিছিল 18 নম্বৰ প্ৰশ্নটোলৈ আহিছো এতিয়া when was Assam provincial committee formed অসম প্ৰদেশ কংগ্ৰেছ সমিতি কেতিয়া গঠন হৈছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1921 চনত অসম প্ৰদেশ কংগ্ৰেছ সমিতি গঠন কৰা হৈছিল আৰু 1921 চনত আমাৰ অসমলৈ কোন আহিছিল আমি জানো নহয় নে মহামানৱ মহাত্মা গান্ধী আহিছিল আৰু অসমত আহি পেলাই তেওঁ এষাৰ কথা কৈছিল আমি জানো সেইটো অসমৰ শিপিনীয়ে তাঁতশালত সপোন ৰচে তো বন্ধু বান্ধৱীসকল আজি আমি টপ 18 ওয়ান লাইনৰ কুৱেশ্যন আলোচনা কৰি যিবিলাক আপকামিং এক্সামসমূহৰ বাবে খুবেই গুৰুত্বপূৰ্ণ আৰু যিসকল বন্ধু বান্ধৱী এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আমি আশা ৰাখিলোঁ থেংক ইউ ধন্যবাদ জয় অসম